পথাৰত অচিন পোকৰ আতংক, কৃষকৰ হাহাকাৰ, কৃষকৰ সপোন চাৰখাৰ, হেজাৰ হেজাৰ পোক, বিঘাই বিঘাই কৃষিভূমিত তহিৰং। গহপুৰত পথাৰত অচিন পোকৰ আতংক, এফালৰ পৰা সজাল ধৰা ৰোৱা খাই তহিলং কৰিছে এই অচিন পোকবিধে। দেখাত সুৰপোকৰ দৰে এই পোকবিধে প্ৰতিদিনে বিঘাই বিঘাই কৃষি পথাৰত গুৰিলৈকে সজাল ধৰা ৰোৱা খাই কৃষকৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। কৃষকৰ সেউজ সপোন ধূলিসাৎ কৰিছে এই হেজাৰ হেজাৰ পোকে। গহপুৰৰ কলমগুৰি নিগম আদি অঞ্চলৰ পথাৰত এই পোকবিধে চলাইছে উপদ্ৰৱ। বহু কষ্টৰে কৃষকসকলে পথাৰত ভুই ৰুইছিল। তাৰ পাছত ভূতৰ ওপৰত দানহ পৰাৰ দৰে এই অচিন পোকবিধে এফালৰ পৰা ৰোৱা খাই নিঃশেষ কৰিছে। কি উপায়েৰে এই পোকৰ উপদ্ৰৱ ৰোধ কৰিব পাৰি তাৰ কোনো উপায় উলিয়াব পৰা নাই এইসকল কৃষকে। বৰ্তমানে অজ্ঞাত ৰাজ্যৰ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীৰ সহায় সহযোগৰ আশাত ৰৈ আছে এইসকল দুৰ্ভগীয়া কৃষক। আজি এসপ্তাহ আগৰ পৰা মানে খাইছে আৰু পথাৰ মানে এফালৰ পৰা মানে ধান মানে মুহা কৰি গৈছে। খেতি কৰিবলৈও কঠীয়াৰ ব্যৱস্থা নাই। আৰু এই অঞ্চল কলমগুৰি অঞ্চলত এই 10-12খন গাঁও হাজাৰ হাজাৰ মানে কৃষক ভূমি অনিষ্ট কৰিছে। আৰু পোকটো আমি ইমান চিনিব পৰা নাই, দীঘল দীঘল ক'লা পোক। আৰু ভৱিষ্যতৰ কাৰণে এই অঞ্চলত কলমগুৰি অঞ্চলত এই দুখীয়া কৃষকক ৰাজ সাহাৰ্য আৰু এই খেতিৰ ওপৰত আপোনাৰ বিভাগীয় পৰা মানে নিৰাপত্তা দি আমাক সহায় কৰি পেলাই উন্নতি পলমে আমাক সংস্থাপন দিবৰ কাৰণে আমি এই কৃষকৰ ফালৰ পৰা আমি এইটো পোৱা হৈছে। মোৰ বৰ্তমান এতিয়া 8 বিঘামান খাই এতিয়ালৈকে শেষ হৈ গৈছে। আৰু বাকী সকলো ৰাইজৰে খাইছে, আমাৰ বুলিয়ে নহয় সকলো ৰাইজৰে খাইছে। পোকটোৰ নামটো এতিয়ালৈকে ধৰিব পৰা নাই, সুপোকৰ দৰে, কিন্তু সুপোক নহয় বুলিহে ভাবিছোঁ। অচিনাক্ত এটা পোক একে ৰাতিতে বহুত বিঘা মাটি খাই শেষ কৰি দিছে। হাজাৰ মানে প্ৰতিজোপা গছত এতিয়া আমি 32-33টালৈকে গন্তি কৰি পাইছোঁ। এতিয়া প্ৰতিজোপা এজোপা গছত বিভাগে এতিয়া আহি পেলাই আমাৰ চাওকহি, চাই পেলাই আৰু ৰাজ সাহাৰ্য কি পাৰে দিয়ক, ঔষধটো দিয়কহি। আমিতো নাজানো এতিয়া কি ঔষধ দিলে এই পোকবিধ মৰা পৰিব। গতিকে আহক, আহি পেলাই চাওকহি, চাই পেলাই ঔষধৰ ব্যৱস্থা কৰক যি হয়।